মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 2 F1 গেম নামৰ পাঠটিৰ এক্টিভিটি 4ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। এতিয়া চোৱা 4 We have come across the words player and announcer in the text. Each of the words end with ear. The ear is added to the root word play and announce to form the new words player and announcer respectively. The ear here called suffix. এতিয়া চোৱা আমি এই পাঠটোত প্লেয়াৰ আৰু আনাউন্সাৰ দুটা শব্দ পাইছো হয়নে আৰু এই দুয়োটা শব্দতে কি হৈছে পিছফালে ইয়াৰ যোগ হৈছে ইয়াতো চোৱা ইয়াৰ ইয়াতো চোৱা ইয়াৰ প্লেয়াৰ এই প্লেয়াৰ মূল শব্দটো প্লেৰ পিছত ইয়াৰ যোগ হৈছে আৰু আনাউন্স শব্দটো মূল শব্দ ইয়াৰ পিছত ইয়াৰ যোগ হৈছে হয়নে আৰু ইয়াৰ যোগ হোৱাৰ পিছত আমি প্লেয়াৰ আৰু আনাউন্সাৰ হিচাপে দুটা নতুন শব্দ পাইছো হয়নে এতিয়া এই মূল শব্দৰ পিছত যি ইয়াৰ যোগ হৈছে এই ইয়াৰটোক ইংৰাজীত কি কোৱা হয় সাফিক্স বুলি কোৱা হয় আমি অসমীয়াত প্ৰত্যয় বুলি কওঁ এতিয়া চোৱা now circle the words in the box where er suffix is added to the root words to form new words এতিয়া চোৱা ইয়াত আমাক কেইটামান শব্দ দিয়া হৈছে এতিয়া আমি কি কৰিব লাগিব যিবোৰ মূল শব্দৰ পিছত er suffix মানে ইয়াৰ প্ৰত্যয় যোগ হৈছে সেই শব্দবোৰক আমি কি কৰিব লাগিব সাৰ্কেল কৰিব লাগিব হয়নে এতিয়া এটো চোৱা ডেন্সাৰ শব্দটোত ডেন্সৰ পিছত ইয়াৰ ডেন্স মূল শব্দ ডেন্স মানে নচা হয়নে তাৰ পিছত ইয়াৰ সাফিক্স যোগ হৈছে হয়নে গতিকে আমি ইয়াক সাৰ্কেল কৰিব লাগিব ডেন্সাৰ মানে নাচনী বা নৃত্যশিল্পী হয়নে এতিয়া চোৱা এন্টাৰ এই এন্টাৰ শব্দটোত ইয়াৰ যোগ হোৱা নাই মূল শব্দৰ লগত ইয়াৰ যোগ হোৱা নাই এই শব্দটোৱে এনেকুৱা এটোত আমি সাৰ্কেল কৰিব নালাগে এটো চোৱা টিচাৰ এই শব্দটোত ইয়াৰ প্ৰত্যয় যোগ হৈছে কাৰণ টিচাৰ লগত ইয়াৰ যোগ হৈছে হয়নে এতিয়া চোৱা টিচ মানে শিকোৱা হয়নে শিকোৱা শব্দৰ লগত ইয়াৰ যোগ হৈ টিচাৰ হৈছে গতিকে এটোক আমি সাৰ্কেল কৰিব লাগিব টিচাৰ মানে শিক্ষক এটো চোৱা ফেভাৰ শব্দটোৱে এনেকুৱা ইয়াত ইয়াৰ যোগ হোৱা নাই গতিকে আমি সাৰ্কেল কৰিব নালাগে আন্ডাৰ শব্দটোৱে এনেকুৱা আমি ইয়াত সাৰ্কেল কৰিব নালাগে তাৰ পিছত সিংগাৰ এই সিং শব্দটোৰ পিছত ইয়াৰ যোগ হৈছে সিং মানে গান গোৱা শব্দটোৰ লগত ইয়াৰ যোগ হৈ সিংগাৰ শব্দটো হৈছে সিংগাৰ মানে গায়ক হয়নে গতিকে আমি ইয়াক সাৰ্কেল কৰিম এতিয়া চোৱা ওয়াটাৰ মানে পানী হয়নে ওয়াটাৰ শব্দটোৱে এনেকুৱা গতিকে আমি ইয়াত সাৰ্কেল কৰিব নালাগে পেপাৰ শব্দটো এনেকুৱা নালাগে অৰ্ডাৰ এটো এনেকুৱা ফিংগাৰ এটো নালাগে ৰিভাৰ নালাগে অফিচাৰ এতিয়া চোৱা অফিচ মানে হৈছে কাৰ্যালয় হয়নে গতিকে অফিচ শব্দটোৰ লগত ইয়াৰ লগ লাগি অফিচাৰ শব্দ হৈছে গতিকে আমি এটোক সাৰ্কেল কৰিম অফিচাৰ মানে বিষয়া হয়নে তাৰ পিছত চোৱা ফাৰ্মাৰ এতিয়া চোৱা ফাৰ্ম মানে হৈছে খেতি হয়নে তাৰ লগত ইয়াৰ সাফিক্সটো যোগ হৈ ফাৰ্মাৰ মানে খেতিয়ক শব্দ হৈছে গতিকে আমি এটো আন্ডাৰলাইন কৰিম তাৰ পিছত চোৱা এটো সাৰ্কেল কৰিম তাৰ পিছত চোৱা লাইটাৰ হয়নে এটো চোৱা লাইট শব্দৰ লগত ইয়াৰ লগ লাগি লাইটাৰ শব্দ হৈছে হয়নে গতিকে আমি এটো সাৰ্কেল কৰিম এটো চোৱা লাইট শব্দৰ লগত ইয়াৰ লগ লাগি লাইটাৰ শব্দ হৈছে হয়নে গতিকে আমি এটো সাৰ্কেল কৰিছো তাৰ পিছত প্লে শব্দৰ লগত ইয়াৰ লগ লাগিছে হয়নে প্লে মানে খেলা আৰু প্লেয়াৰ মানে খেলুৱৈ হয়নে গতিকে আমি এটো সাৰ্কেল কৰিম কাৰণ ইয়াত সাফিক্স আছে ডেঞ্জাৰ ইয়াত সাফিক্স নাই হয়নে ডেঞ্জাৰ শব্দটোৱে এনেকুৱা গতিকে আমি এটো সাৰ্কেল কৰিব নালাগে ওদাৰ এই শব্দটো এনেকুৱা গতিকে আমি ইয়াত সাৰ্কেল কৰিব নালাগে সিস্টাৰ শব্দটোৱে এনেকুৱা হয়নে ইয়াত কোনো সাফিক্স নাই গতিকে আমি ইয়াত সাৰ্কেল কৰিব নালাগে
এতিয়া চোৱা 5A an inter-school kabaddi match is being played in Rupa's school today. আজি ৰূপাৰ বিদ্যালয়ত আন্তঃবিদ্যালয় কাবাডী খেল এখন অনুষ্ঠিত হৈছে। Talk to each other about the different activities in the field as you see in the following picture. এতিয়া চোৱা এই ছবিত তোমালোকে কি কি কাৰ্যকলাপ হোৱা দেখিছা সেইবোৰ বন্ধুসকলৰ লগত ক'ব লাগিব হয়নে এতিয়া চোৱাচোন আমি এখনত কি দেখিছো ইন্টাৰ স্কুল কাবাডী মেচ মানে আন্তঃবিদ্যালয় কাবাডী খেল ইয়াত হৈ আছে হয়নে ইন্টাৰ স্কুল মানে দুটা বা তাতোকৈ অধিক স্কুল এতিয়া আমি ইয়াত কি দেখিছো খেলুৱে সকলে খেলি আছে হয়নে the players are playing তাৰ পিছত আৰু কি দেখিছো ৰেফাৰী জনে হুইসেল বজাই আছে হয়নে গতিকে আমি কম the referee is whistling হয়নে তাৰ পিছত শিক্ষকসকল বহি আছে গতিকে আমি কম the teachers are sitting on the chair তাৰ পিছত লৰা ছোৱালীয়ে কি কৰি আছে আনন্দতে চিঞৰ বাখৰ কৰি আছে হয়নে গতিকে আমি কম the students are shouting loudly তাৰ পিছত এতিয়া তোমালোকে আৰু কি কি দেখিছা তোমালোকে কবাচোন এতিয়া চোৱা 5B some action words are given in the box below এই বক্সত কিছুমান action word মানে ক্ৰিয়াপদ মানে যিবোৰ শব্দই কোনো কাম কৰা বুজায় সেই শব্দবোৰ দিয়া আছে now use these words to frame sentences about the activities seen in the picture এতিয়া কি কৰিব লাগিব আমি এই শব্দবোৰ ব্যৱহাৰ কৰি ওপৰত এই হৈ থকা কাৰ্যকলাপবোৰ বুজোৱা বাক্য সাজিব লাগিব Write them down in the space provided below আৰু তলত দিয়া এই খালি ঠাইত আমি লিখিব লাগিব One is done for you এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে এতিয়া চোৱা ইয়াত আমাৰ শব্দবোৰ দিয়া আছে watching sitting cheering standing laughing playing announcing shouting talking whistling এতিয়া চোৱা watching মানে চোৱা sitting মানে বহা cheering মানে উৎসাহিত কৰা standing মানে থিয় হোৱা laughing মানে হহা playing মানে খেলা announcing মানে ঘোষণা কৰা shouting মানে চিঞৰ বাখৰ কৰা talking মানে কথা পতা আৰু whistling মানে whistle বজোৱা whistle টো বজোৱা হয়নে এতিয়া আমি বাক্য সাজিম চোৱা এটা আমাৰ বাবে কৰি দিয়া হৈছে নাম্বাৰ 1 the students are cheering the players এই cheering শব্দটো আনি ইয়াত বাক্য সাজি দিয়া হৈছে হয়নে cheering মানে উৎসাহিত কৰা ছাত্ৰ ছাত্ৰীসকলে খেলুৱৈসকলক উৎসাহিত কৰি আছে হয়নে এতিয়া চোৱা আমি বাকিবোৰ লিখিছো আমি লিখিছো watching the teachers are watching the game তাৰ পিছত আমি লিখিছো sitting some teachers are sitting on the chair তাৰ পিছত চোৱা আমি লিখিছো standing Two girls are standing near the board. দুজনী ছোৱালী বৰ্ডৰ ওচৰত থিয় হৈ আছে তাৰ পিছত আমি লিখিছো laughing এটো laughing The children are laughing laughing মানে হহা হয়নে তাৰ পিছত আমি লিখিছো playing The players are playing kabaddi এটো তোমালোকে ধুনিয়াকে লিখি লবা এতিয়া চোৱা 6 Let's read Rupa was very excited about the koni juice in the fair at Naharguri village. Naharguri গাঁৱৰ মেলাত হুৱা কণী যুঁজক লৈ ৰূপা বৰ উৎসাহিত হৈ আছিল She wanted to share her memorable experience with her cousin Rashmi by writing a letter. তাইৰ তাত হুৱা স্মৰণীয় অভিজ্ঞতাসমূহ তাইৰ কাজিন ৰশ্মিক চিঠিৰ জৰিয়তে লিখি পঠিয়াব বিচাৰিছিল এতিয়া চোৱা কাজিন মানে কি খুৰা বা বৰ্তাকৰ লৰা বা ছোৱালী Let's read how Rupa expressed herself through the letter. ৰূপাই কেনেকে নিজৰ মনৰ ভাৱ চিঠিত লিখি পঠিয়াইছিল এতিয়া আমি ইয়াত পঢ়িম চোৱা date 15th April 2025
তাৰিখ আছিল 2025 চনৰ এপ্ৰিল মাহৰ 15 তাৰিখ প্লেচ তাই ক'ৰ পৰা চিঠি লিখিছিল নাহৰগুৰি গাঁৱৰ পৰা হয়নে গতিকে নাহৰগুৰি ডিয়াৰ ৰশ্মি মৰমৰ ৰশ্মি How are you? তুমি কেনে আছা? I hope you are doing well. মই ভাবো তুমি ভালে আছা। Today I want to share with you some facts about an interesting traditional game that I recently enjoyed. আজি মই তোমাক সদ্যহতে উপভোগ কৰা বা চোৱা এটা আকৰ্ষণীয় পাৰম্পৰিক খেলৰ বিষয়ে ক'ব বিচাৰিছো। I visited Anu Mahi's place and we went to the village fair held there. মই অনুমাহীৰ ঘৰলৈ গৈছিলো আৰু আমি সেই গাঁৱতে হোৱা মেলা এটালে গৈছিলো। A game called as Kani Juice and egg fighting game was played in fair. মেলাটোত এটা কণী যুঁজ নামৰ খেলা হৈছিল। In the game, two people tap eggs and try to break the egg of the opponent. সেই মেলাটোত কি হৈছিল দুজন মানুহে দুটা কণী লৈছিল আৰু ইজনে আনজনৰ হাতত থকা কণীটো টেপ কৰি ভাঙিব বিচাৰিছিল। The player whose egg does not break is the winner. আৰু যিজন খেলুৱৈৰ হাতত থকা কণীটো ভাঙি নাযায় তেওঁৱেই বিজেতা। The game was really exciting. খেলটো সঁচাকে ৰোমাঞ্চকৰ আছিল। I bet you too will enjoy the game. মই বাজি মাৰিছো তুমিও এই খেলখন ভাল পাবা। Do write to me about anything interesting that you would like to share. Hope to meet you soon. এতিয়া চোৱা ৰূপাই কৈছে যদি তোমাৰো তেনেকুৱা কিবা ৰোমাঞ্চকৰ কথা আছে তেতিয়াহ'লে মোলৈ লিখি পঠিয়াবা আৰু hope to meet you soon মানে তোমাক সোনকালে লগ পোৱাৰ আশাৰে your friend ৰূপা তোমাৰ বান্ধৱী ৰূপা বুলি কৈছে এতিয়া চোৱা 6b Rashmi received Rupa's letter and was excited to know about her experience at the village fair. ৰশ্মিয়ে ৰূপাৰ চিঠিখন পালে আৰু তাইৰ মেলাত হোৱা অভিজ্ঞতাবোৰ জানিবলৈ উৎসাহিত হ'ল। Rashmi replied to Rupa's letter as shown below. আৰু ৰশ্মিয়ে ৰূপাৰ চিঠিৰ উত্তৰ তলত দিয়া ধৰণে দিলে। Some parts of the letter are missing. কিন্তু চোৱা চিঠিৰ এয়া কেইটামান অংশ নাইকিয়া হৈ আছে। Now help Rashmi to complete the letter. এতিয়া আমি ৰশ্মিক এই চিঠিটো সম্পূৰ্ণ কৰাত সহায় কৰিব লাগিব। এতিয়া চোৱা আমি প্ৰথমতে ইয়াত ডেট লিখিম 25th April 2025 আমি প্লেস লিখিম তেজপুৰ এতিয়া চোৱা ডিয়াৰ ৰূপা Thank you Rupa for your lovely letter. I felt so happy reading about the Kani Juice. It sounds fun. I would like to participate with you someday. I too would like to share with you a traditional game that is played in my hometown. It is called Tekeli Bhanga. In this game, a person is blindfolded and has to break a clay pot tekeli with a stick. Everyone laughs and cheers as the player attempts to break the tekeli. It is very exciting to watch this match. We will have fun when we meet. Your Rashmi. এতিয়া চোৱা ৰশ্মিয়ে আকৌ এই চিঠিখন ৰূপালে পঠিয়াইছে হয়নে এতিয়া চোৱা আমি ইয়াত ডেট লিখিছো ইয়াত প্লেস ঠাই লিখিছো হয়নে ডিয়াৰ ৰূপা মৰমৰ ৰূপা
Thank you for your lovely letter. তোমাৰ চিঠিৰ বাবে তোমাক ধন্যবাদ. I feel so happy reading about the কণী যুঁজ. মই কণী যুঁজৰ বিষয়ে পঢ়ি খুব ভাল পালোঁ. It sounds fun. এইটো শুনিবলৈ বৰ মজা যেন লাগিছে. I would love to participate with you someday. ময়ো কোনোবা দিনাখন তোমাৰ লগত এই খেলত অংশগ্ৰহণ কৰিম. I too would like to share with you a traditional game that is played in my hometown. ময়ো মোৰ গৃহ চহৰত হোৱা এটা পাৰম্পৰিক খেলৰ বিষয়ে তোমাক ক'ব বিচাৰিছোঁ. It is called টেকেলি ভঙা. ইয়াক টেকেলি ভঙা বুলি কোৱা হয়. In this game, a person is blindfolded and has to break a clay pot. এই খেলত কি হয়? এজন মানুহৰ চকু বান্ধি দিয়া হয় আৰু with a stick, এটা লাঠিৰে তেওঁক এটা টেকেলি ভাঙিব দিয়া হয়. Everyone laughs and cheers as the player attempts to break the টেকেলি. আৰু যেতিয়া সেই খেলুৱৈজনে টেকেলি ভাঙিব চেষ্টা কৰে তেতিয়া সকলোৱে হাঁহে আৰু আনন্দিত হয়. It is very exciting to watch this match. এই মেচটো চাবলৈ খুব ৰোমাঞ্চকৰ বুলি তাই কৈছে. We will have fun when we meet. আমি যেতিয়া লগ পাম তেতিয়া আমি খুব মজা কৰিম. Your ৰশ্মি, তোমাৰ ৰশ্মি বুলি কৈছে. এতিয়া তোমালোকে কোৱাচোন, তোমালোকে তোমালোকৰ বন্ধু বা বান্ধৱীক কেনেকৈ চিঠি এটা লিখিব পাৰিবানে? এতিয়া চোৱা 7. Rupa wants to invite her friend Ananya to her brother's birthday party. Now help Rupa to write the invitation letter. Take help from the box to complete invitation. এতিয়া চোৱা, ৰূপাই তাইৰ বান্ধৱী অনন্যাক তাইৰ ভাইটিৰ জন্মদিনৰ পাৰ্টিলৈ মাতিব বিচাৰিছে. এতিয়া আমি ৰূপাক তাইৰ নিমন্ত্ৰণী পত্ৰটো লিখিবলৈ সহায় কৰিব লাগিব. আৰু আমি এই শব্দবোৰৰ সহায় লৈ এই নিমন্ত্ৰণী পত্ৰটো সম্পূৰ্ণ কৰিব লাগিব. এতিয়া চোৱা, ডিয়াৰ অনন্যা. আমি এই ডিয়াৰটো ইয়াত লিখিম, মৰমৰ অনন্যা. I am inviting you to my brother's birthday party. এইটো birthday party at my house in 17th April on Sunday. মই তোমাক মোৰ ভাইটিৰ জন্মদিনৰ পাৰ্টিলৈ মোৰ ঘৰত 17 এপ্ৰিল তাৰিখে মানে দেওবাৰে মাতিছোঁ. The party will start at 5 p.m. পাৰ্টি সন্ধিয়া 5 বজাত আৰম্ভ হ'ব. There will be fun games, music and delicious food. আৰু ইয়াত কি থাকিব? মজাৰ খেলসমূহ থাকিব, গান থাকিব, হয়নে? আৰু সুস্বাদু খাদ্যবোৰ থাকিব. Please join us in our celebrations. অনুগ্ৰহ কৰি আমাৰ এই উদযাপনত আমাক লগ দিবা বুলি কৈছে. I will be very happy to have you at the party. তোমাক পাৰ্টিত পাই মই খুবেই আনন্দিত হ'ম. Your friend, তোমাৰ বান্ধৱী. কোন? ৰূপা, হয়নে? আমি ইয়াত ৰূপা বুলি লিখিম. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ. আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকী ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম. তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা. আজিলৈ ধন্যবাদ.